অৰুণোদয় আৰু লাখপতি বাইদেউসকলৰ দিন বৰ ভাল চলিছে এতিয়া। চৰকাৰখনে অহা 12 মে'ত মানে শপত গ্ৰহণ কৰিব। শপত গ্ৰহণ কৰাৰ পিছতে কিয় পূৰ্বতে জানো হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিয়া নাছিল প্ৰতিমাহে অৰুণোদয় 1250 টকাৰ পৰা 3000 টকালৈ বৃদ্ধি কৰিব। এতিয়া যদি 3000 টকাকৈ যদি মাহেকত যদি অৰুণোদয় আঁচনিসকলে যদি পায় বাইদেউসকলে, তেতিয়াহ'লেতো বছৰেকত কিমান হ'ব ভাবকচোন। 3000 পূৰণ 12, 36,000 টকা পাব আপোনালোকে চৰকাৰৰ পৰা। ইফালে লাগিলে ঋণ ধাৰ লৈয়ে থাকক। এতিয়া ধাৰৰ পৰিমাণ 2 লাখ কোটিৰ অধিক হোৱা বুলি চৰ্চা চলিছে। 2026 চনৰ মাৰ্চ মাহৰ মানে পূৰ্বলৈকে 2 লাখ কোটিৰো অধিক হৈছে। একো নাই, ঋণ লৈ থাকিলেও আপোনালোকে আপোনালোকৰ আঁচনিৰ ধন সময়মতে পাই থাকিব। কাৰণ আপোনালোকে জানো ভোট দি জিকোৱা নাছিল এখন হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক। এতিয়া নিৰ্বাচন গৈছে, চিলিণ্ডাৰৰ দাম বাঢ়িছে, 3293 টকা হৈছে বাণিজ্যিক চিলিণ্ডাৰৰ দাম। ঘৰুৱা চিলিণ্ডাৰৰ দাম 15 মে'ৰ আগে পিছে বাঢ়িব 40 টকা নে 50 টকা আকৌ। এতিয়াতো আৰু আগৰ ধৰি লওক 400 টকাত কিনিছিল চিলিণ্ডাৰ 500 টকাত, এতিয়া ধৰি লওক 1200 টকাত ৰাইজে কিনি আছে। গতিকে সেইবিলাক কৰি থাকিব চৰকাৰে, দাম বঢ়াই থাকিব সামগ্ৰীৰ। পেট্ৰল ডিজেলৰ বোলে দাম বোলে 7 টকা 10 টকাকৈ বোলে প্ৰতি লিটাৰত বোলে বাঢ়িব। এতিয়া বাঢ়ক, সেইবিলাক আপোনালোকৰনো কি দৰকাৰ। আপোনালোকে ভোট দি জয় হৈছে, মাহে 3000 টকাকৈ পাবই আপোনালোকে। আৰুতো আমাৰতো লাখপতি বাইদেউসকল আছেই, 10,000 টকাকৈ পালে তেওঁলোকে। এইবাৰতো 25,000কৈ দিম বুলি কৈছিল নিৰ্বাচন জয়ী হ'লে। নিৰ্বাচনৰ পিছতে এইবাৰতো আপোনালোকে এগৰাকী 25,000 টকাকৈ পাব। ভাবকচোন, এগৰাকীক যদি 25,000 টকাকৈ যদি দিয়ে, তেনেকুৱাতো লাখপতি বাইদেউ 10 লাখমান আছে। এতিয়া কিমান খৰচ হ'ব, কিমান কোটি ঘৰত হাজাৰ হাজাৰ কোটি টকা খৰচ হ'ব। ইফালেতো ঋণ লৈ থাকিব। এতিয়া চৰকাৰ গঠন হোৱা নাই, চৰকাৰ গঠন কৰিলে আকৌ চাগে ঋণ ল'ব। চৰকাৰটো চলিব লাগিব, কাৰণ এতিয়া কিমান ঋণ হৈছেনো, 2 লাখ কোটিৰ মানে বেছি হৈছে ঋণ। 2 লাখ কোটি ঘৰ অতিক্ৰম কৰিছে। গতিকে লৈ থাকিব ঋণ। অৰুণোদয় বাইদেউসকলক, লাখপতি বাইদেউসকলক আপোনালোকে যিহেতু চৰকাৰ মানে বনালে, ইমানখিনি ভোট দি আপোনালোকে বহুমূলীয়া ভোট দি পেলাই। নিযুত মাইনাসকল আছেই নহয়, যুৱতীসকল, কলেজত যোৱা যিসকল ফাৰ্ষ্ট টাইম ভোটাৰ, জেন জি বুলি কোৱা হয়, তেওঁলোকেওতো পায় স্কুললৈ অহা যোৱা কৰাৰ খৰচ। নিযুত বাবুও দিছে আকৌ পঢ়া শুনাৰ বাবে। তেনেকুৱাকৈ হিতাধিকাৰী বনাই গৈ আছে। শেহতীয়াকৈতো লেখক সাহিত্যিককো হিতাধিকাৰী বনালেই 25,000 টকাকৈ এককালীন সাহাৰ্য দি পেলাই। গতিকে এতিয়া মুঠতে ফ্ৰী আৰু। এতিয়া পাৰিলে আপোনালোকে এটা কাম কৰক অৰুণোদয় বাইদেউসকলে, এই যিহেতু দিবই ন চৰকাৰে 3000 টকাকৈ মাহে, গতিকে এতিয়া পাৰিলে ধাৰ ধুৰ অলপমান লৈ লওক আপোনালোকে। চৰকাৰখনে ধাৰ ল'ব পাৰে নেকি? আপোনালোকেও আগতীয়াকৈ ধাৰ ধুৰ লৈ লওক, কিবা বস্তু কিনিবলগীয়া থাকিলে কিনক, তাৰপিছত মাহেতো 3000কৈ পাব, তাৰ পৰা দি থাকিব কিস্তি হিচাপত। এতিয়াতো 1250 টকাহে পাইছে, তেতিয়া 3000 টকাকৈ দিলেতো আপোনালোকতো আগতকৈ আপোনালোকৰ মানে অৱস্থা ভাললৈ আহিব। আপোনাৰ স্বনিৰ্ভৰশীল কেলৈ হ'ব লাগে? আপোনাৰ তাঁতশাল কিয় ব'ব লাগে? তাঁতশালত শিপিনীয়ে গামোচা বৈ পেলাই আপোনাৰ কিহৰ কাৰণে সপোন ৰচিব লাগে? অৰুণোদয় ধন পাই আছে আপুনি। অৰুণোদয় ধন পালে এনেও খেতিপথাৰত কাম কৰা মানুহ এতিয়া কমিছে। এতিয়া হাজিৰা কৰা মানুহ, দিন হাজিৰা কৰা মানুহ বিচাৰি ফুৰিবলগীয়া আছে। কেলৈনো এইবিলাক? 3000 টকাকৈ চৰকাৰৰ পৰা পায়ে আছে। লাখপতি বাইদেউসকলে 10,000 টকাকৈ পায়ে আছে। কিন্তু কি কামত খৰচ কৰিছে সেয়া ক'বলৈ নাযাওঁ। হয়তো কিছুমানে ভাল কামত খৰচ কৰিছে, আমি জানো। কিছুমানে মানে স্বনিৰ্ভৰশীল হ'বলৈ কাৰণে চেষ্টা কৰিছে। সেয়া কিমান, সেয়া আঙুলি মূৰত গন্তি কৰিব পৰা লেখীয়া। ধৰি লওক 30%, 40%ই এই ধন ভালদৰে সদব্যৱহাৰ কৰিছে। আৰু এই ক্ষেত্ৰত মানে এতিয়া ধৰি লওক, আকৌ কৈছোঁ, আপোনালোকে যিহেতু ভোট দি পেলাই জিকাইছিল, গতিকে 12 মে'ত চৰকাৰ গঠন কৰিবই। কৰি পেলাই একদম আপোনালোকক এতিয়া আৰু 3000 টকাকৈ দিব, 25,000 টকাকৈ দিব লাখপতি বাইদেউক, 3000 টকাকৈ দিব অৰুণোদয় যিসকল হিতাধিকাৰী। কথাই বেলেগ আৰু আপোনালোকৰ দিন। ইফালে মধ্যবিত্ত যিসকল লোক আমাৰ নিচিনা, চৰকাৰক কৰো দি আছোঁ, আৰু লগতে মানে পেট্ৰলৰ দাম বাঢ়িছে, মাধমাৰটো আমাৰ মূৰতে পৰিছে। তাৰপিছত ডিজেলৰ দাম বাঢ়িব, মাধমাৰটো আমাৰ মূৰতে পৰিব। গেছ চিলিণ্ডাৰৰ দাম বাঢ়িব। আপোনালোকেতো আৰু ফ্ৰী উজ্জ্বলা যোজনাৰ অধীনৰ গেছৰ কানেকশ্যনটো পালে বাৰু, চিলিণ্ডাৰ আমি ফ্ৰী পাইছে, দি দিব দিয়ক। এইখন চৰকাৰ আহিছে আপোনালোকক ফ্ৰীতে মানে কৈছোঁ নহয় খুৱাই ৰাখিব। ফ্ৰী খানা, চব ফ্ৰী হৈ যাব, আপোনালোকে একো কষ্টই কৰিব নালাগে এইখন চৰকাৰ যিহেতু আহিছে। গতিকে দাম বাঢ়িলে বাঢ়ক, পুঁজিপতি বণিক গোষ্ঠীক মানে
আপোনালোকৰ মাটি যিবিলাক ধৰি লওক ম্যাদী হোৱা নাই, সেই একচনীয়া মাটি নে কি বুলি কয়, চিলিং চৰকাৰী মাটি বুলি কয়, সেইবিলাকক আপোনালোক যে বহি আছে বা খেতি বাতি কৰি আছে, সেইবিলাক চৰকাৰে অধিগ্ৰহণ কৰিব আটাইতকৈ কম দাম এটা দি পেলাই। সেইবিলাক অধিগ্ৰহণ কৰি পেলাই আপোনালোক উচ্ছেদ চলাই পেলাই তাত ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰি পাতিব, পুঁজিপতি গোষ্ঠীসকলক তাৰমানে দান কৰিব সেই ভূমি। সেইবিলাক কৰিছে কৰক, আপোনালোকে অৰুণোদয় পাই আছে, লাখপতি বাইদেউ পাই আছে, সেইবিলাকক কিয় মাতিব? সেইবিলাক ইছ্যুৱে কিহৰ কাৰণে অসমৰ ৰাজনীতিত প্ৰভাৱ পেলাব? কৃত্ৰিম বানপানী ইছ্যু কিহৰ কাৰণে প্ৰভাৱ পেলাব? আজি শিক্ষিত যুৱক যুৱতীসকল বিজেপিক ভোট দি পুনৰ আকৌ তামিলনাডু ৰাজ্যত কাম কৰিবলৈ গৈছে, কেৰালাত কাম কৰিবলৈ গৈছে, হায়দৰাবাদত কাম কৰিবলৈ গৈছে। এইবিলাক ইছ্যুৱে কিয় প্ৰভাৱ পেলাব? লাখ লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিয়া বুলি কয়, কিন্তু দেখিব দেখোন খবৰ আহি থাকে তামিলনাডুত অসমৰ যুৱক কাম কৰিবলৈ যোৱা যুৱকৰ ৰহস্যজনক মৃত্যু, কৰ্ণাটকত মৃত্যু, কেৰালাত মৃত্যু অসমৰ যুৱকৰ। সেই তেনেকুৱা ধৰণৰ খবৰবিলাক দেখোন আমি পাই থাকোঁ দেখোন। তেতিয়াহ'লে এনেকুৱা ধৰণৰ কথাবিলাক কোনো ইছ্যু হ'ব লাগে নেকি? অৰুণোদয় আঁচনি দিছে, লাখপতি দিছে, গেছো হৈ গ'ল, চব হৈ গ'ল, চিলিণ্ডাৰটোহে দাম বাঢ়িছে। এতিয়া বহিৰাজ্যত কোনোবা নিবনুৱা সমস্যা, অসমত নিবনুৱা সমস্যাৰ কাৰণে বহিৰাজ্যত চাকৰি কৰিবলৈ গৈছে বহুত, ভোটটো দিয়াৰ সময়ত ৰেল ভৰি ভৰি মানুহ আহে, তাৰে প্ৰমাণ কিমান নিবনুৱা আছে অসমত। তাৰপিছত আকৌ ধুনীয়াকৈ বিজেপিক ভোটটো দি পেলাই আকৌ বহিৰাজ্যত চাকৰি কৰিবলৈ ওলাই যায়। এইবিলাক ইছ্যুৱে জানো কাম দিব? লাখপতি বাইদেউ 25,000কৈ দিব এইবাৰ, নিৰ্বাচনৰ আগত মামাইটো ঘোষণা কৰি দিলে। নিৰ্বাচনৰ পিছত এতিয়া দিব আপোনালোকক কথামতে, যিহেতু 12 মে'ত চৰকাৰ গঠন কৰিব। তাৰপিছততো আপোনালোকেতো আৰু জুন মাহৰ পৰাতো 3,000 টকাকৈ পাব ন অৰুণোদয় হিতাধিকাৰীয়ে। একদম মজা আৰু কথাই বেলেগ আৰু। 1250 টকাৰ পৰা আপোনালোকে এতিয়া 3,000 টকাকৈ অৰুণোদয় পাব। আৰু লাখপতি বাইদেউসকলে 10,000 টকাৰ সলনি এতিয়াতো 25,000 টকাকৈ পাব। চাওকচোন, লাগিলে অৰ্থনৈতিকভাৱে জুৰুলা হৈ পেলাই আপোনাৰ মোৰ মূৰতেই গাই প্ৰতি 42,000 টকাকৈ গড়ে ঋণৰ বোজা লাগিলে পৰক। টুলকৰ বৃদ্ধি হওক, পৌৰকৰ, গৃহ নিৰ্মাণ কৰ, এইবিলাক বৃদ্ধি পাই যাওক 2-3 গুণ, কোনো কথা নাই, দি দিম। বস্তুৰ দাম 5 টকা 10 টকা প্ৰতিটো বস্তুত বাঢ়ি যাওক, 5 টকীয়া বস্তু 10 টকীয়া হওক, 10 টকীয়া বস্তুটো 20 টকীয়া হওক, একো কথা নাই। মুঠতে অৰুণোদয় দিছে, লৈছে, ভোট দিছে, বিন্দাছ 10,000 টকাকৈ পাইছে, এতিয়া 25,000কৈ পাব, বিন্দাছ চৰকাৰ চলাই যাওক। শুভকামনা থাকিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈও। এই মানে যিহেতু তেওঁ 12 মে'ত শপত গ্ৰহণ কৰিব, এই 3,000 টকাকৈ দিয়ক। যিসকলক আপুনি প্ৰতিশ্ৰুতি দিছিল 1250 টকাৰ সলনি, তেওঁলোকক দিয়ক। 10,000 টকাৰ সলনি 25,000 টকা দিম বুলি কৈছিল, দিয়ক। আৰু সেইসকলক লৈ আপুনি সেইসকলৰ আশীৰ্বাদ লৈ পেলাই আপুনি বছৰলৈ আপুনি শাসন চলাই যাওক। কিন্তু বেলেগ বাহিৰা সমস্যা সমাধানৰ কথা চিন্তা কৰিব নালাগে দিয়ক। ধন্যবাদ।